আমাৰ ফাৰ্ষ্ট ফ্ৰী ছেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ ষ্টুডেণ্ট গাইডৰ আৰু তোমালোকৰ এই ছেশ্যনটো তোমালোকৰ আজি আমি পলিটিকেল ছায়েন্সৰ যিটো এণ্ট্ৰেঞ্চ তোমালোকৰ PG এণ্ট্ৰেঞ্চ ষ্টেট ইউনিভাৰ্চিটি সকলৰ কাৰণে তো সেই তাৰ কাৰণে আমি এটা ইন্ট্ৰডাকশ্যন ছেশ্যন বুলি ক'ব পাৰোঁ তোমালোকে ঠিক আছে যে ইম্পৰ্টেণ্ট টপিকছ কেনেকুৱা ধৰণৰ হ'ব ইম্পৰ্টেণ্ট তোমালোকৰ কুৱেশ্যনবিলাক ক'ৰ পৰা চাবা PYQs কেনেকৈ চেক কৰিবা সেই গোটেই এটা তোমালোকৰ ইনডেপথ তোমালোকৰ নলেজ তোমালোকে পাবা আৰু আমি চামহাত ক'ব গ'লে আমি যিটো ভিডিঅ' বনাইছিলোঁ আমাৰ যিটো এটা ভিডিঅ' বনাইছিলোঁ ঋতুৰাজ আৰু মোৰ লগত আমি আমাৰ দুজনৰ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টোৰ এটা এক্সটেণ্ডেড ভাৰ্চন বুলি তোমালোকে ক'ব পাৰা ঠিক আছে এই ভিডিঅ'টো তোমালোকৰ এক্সটেণ্ডেড ভাৰ্চন বুলি তোমালোকে ক'ব পাৰা যে তোমালোকে আৰু ইনডেপথ তোমালোকে বস্তুখিনি চেক আউট কৰিব পাৰিবা ঠিক আছে আৰু তোমালোকে কিবা যদি কুৱেশ্যনছ তোমালোকে আছে তোমালোকে সুধিব পাৰিবা যে এইটো কুৱেশ্যন আহে এনেকুৱাকৈ বস্তুটো আহে এইটো হয় তোমালোকে আৰু ইনডেপথ বস্তুখিনি তোমালোকে সুধিব পাৰিবা ঠিক আছে কিবা যদি তোমালোকৰ কুৱেৰিজ আছে কিবা যদি সুধিব লগা থাকে প্লিজ তোমালোকে উইদাউট হেজিটেশ্যন উইদাউট এনি টেনশ্যন উইদাউট একো লাজ নকৰাকৈ তোমালোকে ধুনীয়াকৈ সুধিবা অ'কে ঠিক আছে তো আমাৰ লগত আছে আমাৰ ছেশ্যনৰ মেণ্টৰ ঋতুৰাজ বড়ো তো আই গেছ তোমালোক সকলোৱে চাগে ভিডিঅ'টো চেক কৰিছিলা ঋতুৰাজ আৰু মোৰ তো ঋতুৰাজৰ ইন্ট্ৰডাকশ্যনটো মই তাত দিছিলোঁ আকৌবাৰ তোমালোকক দিছোঁ ঋতুৰাজ বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ্ছৰ PGৰ পষ্ট গ্ৰেজুৱেশ্যনৰ এজন ছেকেণ্ড ছেমিষ্টাৰৰ ষ্টুডেণ্ট হয় আৰু ঋতুৰাজ বৰ্তমান পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন ষ্টুডেণ্ট আৰু তাৰ লগতে ঋতুৰাজৰ লাষ্ট 2023 এণ্ট্ৰেঞ্চৰ কটনত আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ ক্ৰেক কৰিব সক্ষম হৈছিলে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংক 5 নম্বৰ আহিছিলে আৰু 2023 ডিচেম্বৰ যিটো নেট হয় UGC নেটত নেট ক্ৰেক কৰি JRF ক্ৰেক কৰিব সক্ষম হৈছিলে ঋতুৰাজে 2023 ডিচেম্বৰ চাইকেল নেট অ'কে চ' আজি আমাৰ মাজত আছে ঋতুৰাজ চ' ঋতুৰাজ অ'কে Oh, a very good evening to all of you guys. So, as planned, today we are going to discuss about the preparation strategies for the entrance exams in the various universities. And we will also discuss other certain aspects along with the preparation strategies. আৰু মই আগতে তোমালোকক এখন যিখন PDF দি পঠাইছো তাত বিভিন্ন ইম্পৰ্টেণ্ট টপিকছৰ লগতে at the very beginning I mentioned a very crucial point that the examination for the postgraduate seats in the various universities is going to be conducted in English only. So before going to the major aspects of the exam, we will discuss some questions. So in the whole syllabus, we will discuss two major aspects that what you should read for master's exam and what you should not read. And the second question is more important যে আমি কি পঢ়াটো উচিত নহয় আৰু তাৰ লগে লগে আমি পঢ়িব লাগিব যে আমি আমি কি পঢ়াটো উচিত অ'কে ঋতুৰাজ মই অলপ ইণ্টাৰাপ্ট কৰিছোঁ তুমি স্ক্ৰীনটো শ্বেয়াৰ কৰিবানে এতিয়া স্ক্ৰীন শ্বেয়াৰিং এতিয়া মই বাৰু পিছত চাই ল'ম এতিয়া স্ক্ৰীন শ্বেয়াৰিং কৰিব পৰা অৱস্থাত নাই বাৰু অ'কে ওকে তো ঠিক আছে ঠিক আছে so regarding আৰু so আৰু মই এটা কথা কৈ দিছোঁ কাৰোবাৰ যদি তোমালোকে কিবা যদি সুধিব লগা থাকে প্লিজ তোমালোকে চেট বক্সত মেছেজটো দি থৈ দিবা ঠিক আছে কিবা যদি তোমালোকক সুধিব লগা আছে কিবা কুৱেশ্যন তোমালোকৰ যে এইটো পঢ়িম এনেকুৱাকৈ চেট বক্সত তোমালোকে মেছেজটো দি থৈ দিবা ঠিক আছে আৰু মই সেইখিনি বস্তু তোমালোকক আনচাৰখিনি আফটাৰ দ্য ছেশ্যন তোমালোকক দি দিয়া যাব ঠিক আছে তোমালোকক কৈ দিয়া যাব আৰু প্লাছ তোমালোকক আৰু এটা কথা মই কৈ দিছোঁ যে তোমালোকৰ এইটো যিটো ছেশ্যন হয় আমাৰ এইটো ফাৰ্ষ্ট ছেশ্যন ইন্ট্ৰডাক্টৰী ছেশ্যন তো আজি তোমালোকৰ 19 তো 19 তাৰিখে আজি আমাৰ ফাৰ্ষ্ট ছেশ্যনটো হ'ল আৰু আমি আৰু এটা ছেশ্যন কৰিম তো ছেকেণ্ড ছেশ্যনটো আমি প্ৰায় 23 মে' সেইদিনাখন হলিডে আছে 23 মে' সেইদিনাখন আমি ভাবি আছোঁ তো সেই বস্তুটো তোমালোকক জনাম মই তো তোমালোকক সেই 23 মে' যিটো ছেশ্যন সেই ছেশ্যনটো তাত অলপমান ইনডেপথ তোমালোকৰ যিটো কোৰ্চ ৰিলেটেড বস্তুখিনি তোমালোকক ইনডেপথ পঢ়োৱা যাব ঠিক আছে চ' সেই বস্তুটো তোমালোকে অলপমান
চেক কৰি মানে 23 ছেশ্যনটোত তোমালোকে সেইখিনি বস্তু পাবা আৰু আজিৰ ছেশ্যনটোত তোমালোকৰ যে কি পঢ়িব লাগিব কোনটো পঢ়িব নালাগে আৰু মই ঋতুৰাজে আৰু এটা বস্তু ৰিকুৱেষ্ট কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিত অহা পিছত ষ্টুডেণ্টে কি পঢ়িব লাগিব সেইখিনিও অলপমান যাতে তুমি পিছলৈ কৰি দিয়া তো বহুতৰ যাতে আইডিয়াটো হওক যে আমি ইউনিভাৰ্চিটিত যোৱাৰ পিছত বা কি পঢ়িব লাগিব বস্তুখিনি মাষ্টাৰ্ছত কি থাকিব সেইখিনিও যাতে তুমি অলপ দিয়া অ'কে চ' অ'কে ঋতুৰাজ দেন ইউ কেন কণ্টিনিউ Okay. অ'কে পাৰিলে তুমি অলপমান অসমীয়াত কৰিলে ভাল হয় মানে কি মেক্সিমাম বি মোৰ হিচাপত লাগি আছে যে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট থাকিবও পাৰে তো সেই অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে অলপ প্ৰব্লেম হ'ব পাৰে তো তুমি অলপমান অসমীয়াত হেৰি কৰা কৰিলে বেটাৰ হ'ব চাগে মোৰ হিচাপত আৰু কুৱেশ্যনখিনি আহি আছে অ'কে মই কালেক্ট কৰি পেলাই তোমালোকক আনচাৰখিনি দিয়া যাব ঋতুৰাজ অ'কে So, আমি যেতিয়া এইটো প্ৰশ্নলৈ যাওঁ যে আমি কেনেকৈ প্ৰিপাৰেচনটো কৰিব লাগে ফাৰ্ষ্ট অফ অল আমি এটা কথা আমাৰ মনত ৰাখিব লাগিব যে দেয়াৰ ইজ এ লেংগুৱেজ বেৰিয়াৰ এটা ভাষাৰ বাধা আছে আৰু আমি সকলোৱে জানো যে আফটাৰ গ্ৰেজুৱেশ্যন আমাৰ গোটেই চিলেবাছ গোটেই ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স গোটেই ইংৰাজীত হ'বলৈ গৈ আছে সেইবাবে আমাৰ যিখিনি মাতৃভাষাৰ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে অলপ নিশ্চিতভাৱে অলপ কষ্ট কৰিব লাগিব এই বিষয়ত কাৰণ তেওঁলোকে যদি কষ্ট নকৰে ইংলিছ মিডিয়ামৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে গোটেই চিটবোৰ লৈ যাব এইটো এটা অতি কঠোৰ সত্য হিচাপে পৰিগণিত হৈছে যোৱা কেইবছৰত যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে বহুতো কষ্টৰ সন্মুখীন হ'বলগীয়া হয় চিট পাবৰ বাবে সেইবাবে আমি যিখিনি এতিয়া সময় পাইছো সেইখিনি সময়ৰ ভিতৰতে আমি ভাষাটো ইমপ্ৰুভ কৰিব নোৱাৰিলেও কিছু পৰিমাণে ইংৰাজীৰ যিখিনি ষ্টেণ্ডাৰ্ড মেটেৰিয়েল আছে সেইখিনি পঢ়ি তাৰ পৰা আমি প্ৰিপাৰেচন কৰাটো উচিত আৰু তাৰ লগতে আমি মই যেতিয়া কৈছিলো আমি কি পঢ়াটো উচিত নহয় সেই বিষয়ে আমি ক'ব পাৰো যে আমাক এন্ট্ৰেন্সৰ বাবে ইমানো ইন ডেপথ ষ্টাডিৰ প্ৰয়োজন নাই এইটো কথাটো তোমালোকে এটা নোট কৰি থৈ দিব যে ইমানো ইন ডেপথ ষ্টাডিৰ প্ৰয়োজন নাই বাট দেয়াৰ ইজ এ নীড অফ এক্সটেনচিভ ষ্টাডি বহুত পঢ়িব লাগিব এণ্ড আই হেভ অলৰেডি গিভেন ইউ দি ষ্টেণ্ডাৰ্ড মেটেৰিয়েলছ এণ্ড টপিকছ তাতে তোমালোকে চাই ল'বা আৰু তোমালোকে দেখা পাবা যে বহুখিনি টপিক তোমালোকৰ গ্ৰেজুৱেশ্যনৰ চিলেবাছৰ লগত ৰিলেটেড আৰু যদি তোমালোকে ভালকৈ গ্ৰেজুৱেশ্যনৰ চিলেবাছখিনি পঢ়িছা আৰু যিখিনি কনচেপ্টখিনি আয়ত্ত কৰি লৈছা তেতিয়াহ'লে তোমালোকৰ বিশেষ একো অসুবিধা হ'ব বুলি মই নাভাবো সেইবাবে তোমালোকে যদি তোমালোকৰ কনচেপ্টখিনি ক্লিয়াৰ আছে তোমালোকে যিখিনি মই ষ্টেণ্ডাৰ্ড মেটেৰিয়েল দিছো বা যিখিনি PDF বা অনলাইন ৰিচোৰ্চত এভেইলেবল নাই সেইখিনি তোমালোকে ফ্লিপকাৰ্ট এমেজন বা পাণবজাৰত বিভিন্ন কিতাপ দোকানৰ পৰা কিনি লয় যদিখিনি তোমালোকে পঢ়া তোমালোকৰ বাবে বহুখিনি সহায় হৈ পৰিব চ' আমাৰ এই গোটেই প্ৰিপাৰেচনটোত আমাৰ কেইটামান ষ্টেণ্ডাৰ্ড মানে ক'বলৈ গ'লে অস্ত্ৰ আছে আৰু সেই অস্ত্ৰৰ ভিতৰত একদম ক'বলৈ গ'লে একদম ব্ৰহ্মাস্ত্ৰ হ'ল আমাৰ PYQ যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা আগৰ কুৱেশ্যন সেইখিনি তোমালোকে কালেক্ট কৰি ল'বা আৰু সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি হ'ব জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি JNU হায়দৰাবাদ ইউনিভাৰ্চিটি আজিকালি হয়তো CUETৰ আণ্ডাৰত আহি গৈছে বাট ইয়াৰ previous year questions of JNU, DU और जामिया मिलिया इस्लामिया और BHU राजीव गांधी ইউনিভাৰ্চিটিৰ বহুখিনি আছে বা নেহু GU কটন ডিব্ৰুগড় বা যিখিনি ভাৰতৰ প্ৰমিনেণ্ট ইউনিভাৰ্চিটি আছে তাৰ PYQ বিলাক অনলাইন উপলব্ধ আছে সেইবাবে তোমালোকক মই ৰেকমেণ্ড কৰিম যে সেইবিলাক কুৱেশ্যন পেপাৰবিলাক তোমালোকে ডাউনলোড কৰি লোৱা আৰু সেইবিলাক এটা এক্সটেন্সিভ ওপৰে চাই লোৱা যে কেনেকুৱা কুৱেশ্যনছ আছে কি নাই আৰু তোমালোকে কিমান টান পাইছা বা কিমান সহজ পাইছা সেইখিনি চাই লোৱা তাৰপিছত নিজৰ যিখিনি কমজৰি বা যিখিনি ষ্ট্ৰেংথ সেইখিনি বুজি লয় তোমালোকে সেইখিনি যিখিনি ষ্টেণ্ডাৰ্ড মেটেৰিয়েল দিছো যিখিনি টপিকছ দিছো সেইখিনি চাই লোৱা আৰু দ্বিতীয়টো হ'ল বহুত ইম্পৰ্টেণ্ট ক'বলৈ গ'লে সেইটো হ'ল ৰিভিজন বিকজ আমি যদি অত্যাধিক পঢ়ো অথচ ৰিভিজন নকৰো আমি পৰীক্ষাৰ যিটো ষ্ট্ৰেছফুল এনভাইৰনমেণ্ট তাতে আমি গোটেইবিলাক পাহৰি যাম আৰু ক'বলৈ গ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো এন্ট্ৰেন্স টেষ্ট সেইটো বহু পৰিমাণে ফেক্ট হেভি বহু পৰিমাণে তথ্য জানিব লগা হয় চন তাৰিখ পাৰ্চন ডেটছ
তাৰপিছত বিভিন্ন কনচেপ্ট কোনে প্ৰপান কৰিছিল, তাৰপিছত বিভিন্ন এনেকুৱা ফেক্টছ বিলাক জানিব লগা হয়, সেইবাবে তোমালোকক মেক্সিমাম ৰিভিজন লাগিব, এটলিষ্ট 3 or 4 times ৰিভিজন কৰিব লাগিব। এণ্ড আৰু থাৰ্ড পইণ্টটো হ'ল যে লিমিটেড ৰিচোৰ্চেছ। বেছি ইণ্টাৰনেটত বিশেষকৈ ইংৰাজী মাধ্যমত ৰিচোৰ্চৰ অভাৱ নাই। দেৰ ইজ এ প্ৰব্লেম অফ অভাৰ ৰিচোৰ্চ, বহুত ৰিচোৰ্চ আছে কিন্তু ভাল ৰিচোৰ্চৰ অভাৱ। আমি সেইবাবে কোনোবা মেণ্টৰৰ পৰা গাইডশ্বিপ লৈ অলপমান ভাল ৰিচোৰ্চ কালেক্ট কৰি লয়, যিখিনি ষ্টেণ্ডাৰ্ড ৰিচোৰ্চ সেইখিনি ভালকৈ পঢ়ি তাৰমানে লিমিটেড ৰিচোৰ্চ থাকে মেক্সিমাম ৰিভিজন, যিটো চিভিল চাৰ্ভিচতো প্ৰায় কোৱা হয় যে লিমিটেড ৰিচোৰ্চেছ এণ্ড মেক্সিমাম ৰিভিজন। সেইবাবে তোমালোকে কমেও 4 বাৰ ৰিভিজন কৰিবা। আৰু মই ইতিমধ্যেই তোমালোকক কৈ দিছো যে দেয়াৰ ইজ ন' নিড অফ ভেৰি এক্সটেনচিভ ইনডেপথ ষ্টাডি। ইমানো আমাৰ ইনডেপথ ষ্টাডিৰ প্ৰয়োজন নাই। যদিহে আমি পলিটিকেল থিয়ৰীত উদাহৰণ হিচাপে লওঁ, যদি আমি লিবাৰ্টিৰ কনচেপ্টটোৱে লওঁ, এতিয়া তোমালোকে ইমান ইনডেপথ গৈ হানা আৰ্ডেন বা যিখিনি ৰবাৰ্ট নজিকহঁতে কি কৈছে সেইখিনি ইমানো জনাৰ প্ৰয়োজন নাই। কিন্তু তোমালোকে জানিব লাগিব যে এনাৰ্কী ষ্টেট এণ্ড ইউটপিয়া গ্ৰন্থখন কোনে লিখিছিল। সেইটো প্ৰায়ে পৰীক্ষাত আহি থাকে, CUET হওক JEE হওক, কুৱেশ্যনবোৰ আহি থাকে। সেইবাবে তোমালোকে ইমান ইনডেপথ ষ্টাডি নকৰিলেও তাৰমানে যিবিলাক প্ৰমিনেণ্ট তথ্য সেইবিলাক কৰবাৰ পৰা কালেক্ট কৰি বা কোনোবা গুড মেণ্টৰৰ পৰা, কোনোবা গুড ৰিচোৰ্চৰ পৰা কালেক্ট কৰি সেইবিলাক ভালকৈ পঢ়ি 4 বাৰ 5 বাৰ মান ৰিভিজন কৰি তোমালোকে এক্সামৰ বাবে তৈয়াৰী কৰিব লাগিব। এণ্ড ক'বলৈ গ'লে কটনৰ যিখন এন্ট্ৰেন্স এক্সামৰ কুৱেশ্যন, মই সেইটো আগৰ ভিডিঅ'টো কৈছো যে ইট ইজ মোৰ এ কনচেপচুৱেল পেপাৰ। স্পেচিয়েলি যিটো লোক প্ৰশাসন বা পাব্লিক এডমিনিষ্ট্ৰেশ্যন বা যিটো ভাৰতীয় যিটো ৰাজনীতিৰ কুৱেশ্যন বিলাক, য'ত আমি ভাৰতীয় সংবিধান বা ইণ্ডিয়ান কনষ্টিটিউচনখন থব পাৰো, তাৰে মেক্সিমাম কুৱেশ্যন আমি কিন্তু হেৰিৰ পৰা পাওঁ যে দেৰ ফেকচুৱেল কুৱেশ্যনছ, ফেকচুৱেল এজ ৱেল এজ কনচেপচুৱেল কুৱেশ্যনছ। এইবাবে তোমালোকে তাৰ কনচেপ্টবিলাক ভালকৈ লক্ষ্মীকান্ত বা তেনেকুৱা যিখিনি মই ষ্টেণ্ডাৰ্ড মেটেৰিয়েল আগবঢ়াইছো, সেইবিলাক তোমালোকে এক্সটেন্সিভলি ৰিভিজন দিব লাগিব। আৰু ইয়াতে মই শেষৰ 2টা পইণ্টটো তোমালোকক ক'ব বিচাৰিম যে হোৱাট ইউ শুড ডু 1 day বিফore এক্সাম। এক্সামৰ আগদিনা কি কৰিব লাগে, বিকজ এইটো প্ৰায় কোৱা নহয়, কিন্তু তোমালোকে জনা উচিত যে এক্সামৰ আগদিনা একো বিশেষ ৰিচোৰ্চ নপঢ়ি আমি যিখিনি আগতে ৰিচোৰ্চ পঢ়িছো, সেইখিনি আমি গোটেই দিনটোত যিমানখিনি পঢ়িছো সেইখিনি গোটেই থৰ' ৰিভিজন এবাৰ মাৰিব লাগে। এবাৰ নহয় 2 বাৰ ৰিভিজন কৰিব লাগে। দেন আমি সেইদিনা এটা চাফিচিয়েণ্ট শ্লিপ লৈ, যদিহে তোমালোকৰ ঘৰ বহুত দূৰত বা গুৱাহাটীৰ পৰা বহুত দূৰত থকা, তেন্তে তোমালোকে এদিন আগতে আহি থাকিব লাগে। বিকজ পিছলৈ বহুখিনি সমস্যা হৈ যায়। তোমালোকে এদিনমান আগতে আহি ভালকৈ ৰিভিজন কৰি সেইদিনা এক্সামটো এটেণ্ড কৰিবা। এণ্ড মোৰ অভাৰ ডিউৰিং দি এক্সাম তোমালোকে বেছি ষ্ট্ৰেছ নল'বা, আৰু যিখিনি পঢ়িছা তাতে কনফিডেন্স ৰাখিবা। সেইখিনি কনফিডেন্স ৰাখি তোমালোকে কুৱেশ্যনবোৰ এটেণ্ড কৰিবা। আৰু এটা প্ৰায় কুৱেশ্যন ইয়াতে ৰেইজ কৰি থকা হৈছে যে জিঅ' কুৱেশ্যন এভেইলেবল নহয়। য়েছ, জিঅ'ৰ কুৱেশ্যন এভেইলেবল নহয়, বিকজ এইটো জিঅ'ৰ পলিচি কেনেকুৱা মই এইটো এতিয়ালৈকে বুজিব নোৱাৰিলো। কিন্তু জিঅ'ৰ কুৱেশ্যনবিলাক যেতিয়া আমি এন্ট্ৰেন্স এক্সাম দিওঁ, যিখন OMR শ্বীট তাৰ লগে লগে কালেক্ট কৰি লোৱা হয়। মই এই বিষয়ে নাজানো, মে বি তেওঁলোকে ফাৰ্দাৰ যিটো চেলেঞ্জ কৰা হয় কুৱেশ্যন পেপাৰ, সেইটো চিষ্টেমটো এতিয়ালৈকে তেওঁলোকে গঢ়ি তোলা নাই। সেইবাবে হয়তো আননেচেচাৰী কন্ট্ৰভাৰ্চি এভইড কৰিবলৈ তেওঁলোকে কুৱেশ্যন পেপাৰ প্ৰভাইড নকৰে। বাট ৰিগাৰ্ডিং ইউনিভাৰ্চিটি অফ কটন, তেওঁলোকে তোমালোকক ৰেচপন্স শ্বীট দিব। যেতিয়া OMR শ্বীটখন তেওঁলোকে কালেক্ট কৰিব, তোমালোকক ৰেচপন্স শ্বীট দিব। তাতে তোমালোকে কি এনচাৰবোৰ এটেম্প কৰিছা সেইবোৰ এভেইলেবল হ'ব। আৰু মোৰ অভাৰ তোমালোকে যেতিয়া ৰিজাল্টৰ সময় এসপ্তাহ বা 5 দিন মান আগত
তোমালোকক তাৰমানে যিখন কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট তাতে তোমালোকক চেলেঞ্জৰ অপশ্যন দিব। তেতিয়া তোমালোকে তাত 200 নে 250 টকা দি তোমালোকে কোনোবা কুৱেশ্যন চেলেঞ্জ কৰিব পাৰা যে কুৱেশ্যন পেপাৰতে ভুল আছে, এইটোৰ এনচাৰ এইটো নহয় এইটোহে। বিকজ যোৱাবাৰো এটা কুৱেশ্যন আহিছিল যে ৰিগাৰ্ডিং ৰেডিকেল ফিমেনিজম, তাত এজনী হেৰি আহিছিল যে সেইটোৰ এনচাৰটো ভুল আছিল, যিটো এনচাৰ কেট দিয়া হৈছিল। পিছত বহুতে চেলেঞ্জ কৰা হৈছিল আৰু সেই কুৱেশ্যনটো বাতিল কৰি যিটো নাম্বাৰ সেইটো যিখিনি এটেম্প কৰিছে তেওঁলোকক দিয়া হৈছিল। চ' ক'বলৈ গ'লে দুয়োটা এক্সামত ইমানো বিশেষ পাৰ্থক্য নাই, বা ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক বা কটনে হওক যিয়েই হওক প্ৰিপাৰেচন প্ৰায় একেই হয়। তোমালোকে একেই মডিউলত তোমালোকে প্ৰিপেয়াৰ কৰি দিব পাৰা। আৰু ক'বলৈ গ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিখন যোৱা বছৰৰ পেপাৰ আছিল সেইখন বহুত আৰবিট পেপাৰ আছিল, উতনুৱা বৰ আচৰিত ধৰণৰ পেপাৰ তৈয়াৰ কৰা হৈছিল। আৰু বহুতে এইখনক ক্ৰিটিচাইজ কৰি যে এইখন পলিটিকেল চাইন্সৰ পেপাৰ নহয়, কিবা বেলেগ চাবজেক্টৰহে পেপাৰ শেষত হৈ গৈছে। তাত কিছুমান আচৰিত আচৰিত ধৰণৰ প্ৰশ্ন, ওমেন ষ্টাডিজ বা কিছুমান যিবিলাক কেতিয়াও পলিটিকেল চাইন্সত পঢ়াই নহয় তেনেকুৱা চাবজেক্টৰ কিছুমান কুৱেশ্যন সোধা গৈছিল। আৰু যাৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো কাট অফ যোৱা বছৰ বহুত কম গৈছিল। আৰু চি ইউ টি জি ইউত যিখিনি টপ কৰিছে ল'ৰা ছোৱালী, তেওঁলোকৰ যিখিনি স্কৰ সেইখিনিও লাইক 100ৰ ভিতৰত গ'লে 40-45ত তাৰমানে সমাপ্ত হৈ গৈছে যিখিনি স্কৰ থাকিব লাগে। সেইবাবে এইবাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এডমিনিষ্ট্ৰেশ্যনে কি কৰে আমি নাজানো, কিন্তু যদি ষ্টেণ্ডাৰ্ড ভাৱে লোৱা হয়, জি ইউ বা কটনৰ পেপাৰখন বহু পৰিমাণে এখন ষ্টেণ্ডাৰ্ড পেপাৰ হয়, ভাল পেপাৰ হয়। আৰু যিয়ে টপিকছবোৰ ভালকৈ পঢ়িছে তেওঁলোকে এই এক্সামত তেওঁলোকে ভালকৈ এটেম্প কৰি এটা ভাল ৰেংক পাবলৈ সক্ষম হ'ব পাৰে। ত' এজ আই হেভ অলৰেডি গিভেন ইউ, এখন তোমালোকক মই দিয়ে থৈ দিছো, এখন PDF দিয়া হৈছে, য'ত বিভিন্ন চাব টপিকছৰ যিখিনি ইণ্টাৰনেল ইম্পৰ্টেণ্ট টপিকখিনি দিয়া হৈছে। আৰু এজন ছাত্ৰই মোক মেছেজ দিছিল যে ইমান পঢ়িব লাগিব নেকি? তোমালোকে মানে এইখন দেখি বহুত পঢ়িব লগা দৰে পাইছা চাগে, কিন্তু টপিকবোৰ বহু সৰু সৰু। তোমালোকে ইমানো তাৰমানে যিখিনি মই ধৰি লৈছো ইণ্ডিয়ান পলিটিকেলৰ কৌটিল্যক দিছো, তোমালোকে এক্সামত কেতিয়াও কৌটিলৰ মণ্ডল থিয়ৰীটো ডিছকাছ কৰিব নাহে। বাট সুধিব পাৰে যে মণ্ডল থিয়ৰীটো কোনে দিছিল, বা তোমালোকে কেতিয়াও সপ্তাংগ থিয়ৰীটোক ডেছক্ৰাইব কৰি লিখিব নালাগে, কিন্তু আহিব পাৰে বা আৰি বা মিত্ৰ কোন আছিল বা দুৰ্গ কি, এইবিলাক সুধিব পাৰে। সেইবাবে তোমালোকে ইন ডেপথ এক্সটেনচিভ যিটো ৰচনা পদ্ধতিৰ যিটো প্ৰিপেৰেশ্যন, যিটো আমি গ্ৰেজুৱেশ্যনত কৰো যে দীঘলীয়া দীঘলীয়া 10-15 নম্বৰীয়া এনচাৰ লিখিব লাগিব, সেইটো এভইড কৰি তোমালোকে যিখিনি মেইন গাৰ্হ ফেক্টছ, যিখিনি এক্সট্ৰেকশ্যন, সেইখিনি তোমালোকে পঢ়ি গলে এক্সামত সেইখিনিয়ে আহে। ধৰি লোৱা তোমালোকে এই যিবিলাক মই টপিক আগবঢ়াইছো, তোমালোকে ইতিমধ্যেই সেইবিলাক টপিক পঢ়ি আহিছা। ইয়াত এনেকুৱা এটা টপিক নাই যি তোমালোকে আগতে পঢ়ি অহা নাই। সেইবাবে মই আশা কৰো যে তোমালোকৰ ইতিমধ্যেই বিভিন্ন টপিক যিবিলাক আছে তাত তোমালোকৰ এটা ভাল আণ্ডাৰষ্টেণ্ডিং আছে। আৰু যদি তোমালোকে ইমান 3 বছৰ গ্ৰেজুৱেশ্যন কৰাৰ পিছতো তোমালোকৰ যদি এটা ভাল আণ্ডাৰষ্টেণ্ডিং নাই ছাবজেক্টটোৰ ওপৰত, তেওঁলোকে তোমালোকক কোনেও ৰক্ষা কৰিব নোৱাৰে। বিকজ ইউ আৰ গোয়িং টু ডু মাষ্টাৰ্ছ। তোমালোকে MA কমপ্লিট হোৱাৰ পাছত, নেট বা স্লেট ক্লিয়াৰ হোৱাৰ পাছত তোমালোকে ভাৰত চৰকাৰৰ নীতি নিয়ম অনুসৰি এখন কলেজ বা ইউনিভাৰ্চিটিত তোমালোকে এছিষ্টেণ্ট প্ৰফেচৰ বা সহকাৰী অধ্যাপক হোৱাৰ যোগ্যতা অৰ্জন কৰিবা। তেনেস্থলত যদি তোমালোকে গ্ৰেজুৱেশ্যন তোমালোকে ভালকৈ নপঢ়াকৈ এইটো আশা কৰা যে গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স তোমালোকে ক্লিয়াৰ কৰি মাষ্টাৰ্ছ পঢ়ি তোমালোকে ক্লিয়াৰ কৰিবা, সেইটো এটা ভুল ধাৰণা। সেইবাবে তোমালোকে যিখিনি এক্সটেন্সিভ চিলেবাছ দিয়া আছে তাৰ পৰা তোমালোকে সেয়া পলিটিকেল থিয়ৰী হওক, পলিটিকেল থট, যাৰ ভিতৰত ৱেষ্টাৰ্ণ পলিটিকেল থটত বহুকেইটা থিংকাৰ আছে, ইণ্ডিয়ান পলিটিকেল থট য'ত এনচিয়েণ্ট টাইমৰ পৰা মডাৰ্ণ টাইম, প্ৰি ইণ্ডিপেণ্ডেন্স, পষ্ট ইণ্ডিপেণ্ডেন্সৰ পলিটিকেল থিয়ৰিজ বিলাকৰ কথা কোৱা হৈছে, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন য'ত কিছু পৰিমাণে আমি ৱৰ্ল্ড হিষ্ট্ৰী আমি থাৰ্ড ছেমিষ্টাৰত পঢ়া মোৰ মনত পৰে, আৰু তাৰ বিভিন্ন কুৱেশ্যন যেনে ট্ৰিটি অফ ৱেষ্টফেলিয়া, ইউনিফিকেশ্যন অফ জাৰ্মানী, ইটালী, ৱৰ্ল্ড ৱাৰ, যিখিনি উইড্ৰৱেলছন অফ 14 পইণ্টছ প্ৰগ্ৰেম বা ফল অফ বাৰ্লিন ৱাল,
বা তোমালোকে সেকেন্ড নে থাৰ্ড সেমিষ্টাৰ পঢ়া বিভিন্ন আন্তৰ্জাতিক ৰাজনীতিৰ বিভিন্ন টপিক সেইবিলাক তাৰমানে এক্সামত তাৰ প্ৰপনেন্স তাৰ বুকস মেজৰ থিয়ৰী such as world system theory বা hegemonic stability theory বা তোমালোকে মৰ্গেন থাওক হয়তো পঢ়িছা তেওঁ ৰিয়েলিষ্ট থিয়ৰী তেওঁলোকৰ বিভিন্ন যিবিলাক টাৰ্ম কইন কৰিছিল হেজিমনি এনেকুৱা টপিক বিলাক তাৰমানে এক্সামত সুধি দিয়ে আৰু আৰু এইবিলাকক তাৰমানে ইমান ইনডেপ ষ্টাডি নালাগিলেও তাৰ মানে এটা ভাল কনচেপচুৱেল ক্লিয়াৰিটি থকাটো প্ৰয়োজনীয় আৰু ক'বলৈ গ'লে আৰু এটা টপিক হ'ল পাব্লিক এডমিনিষ্ট্ৰেশ্যনত স্পেচিয়েলি কটনত বৰ ৱেটেজ দিয়া হয় পাব্লিক এডমিনিষ্ট্ৰেশ্যনত আৰু কটনৰ যিখন পেপাৰ প্ৰভাইড কৰা হয় তাতে পাব্লিক এডমিনিষ্ট্ৰেশ্যনত কিছুমান ভাল কনচেপচুৱেল কুৱেশ্যন সোধা হয় মোৰ যিমান মনত আছে যোৱা বছৰ কটন যিখন এন্ট্ৰেন্স টেষ্ট তাতে হেনৰি পাৱেলৰ গেং প্লাংকৰ বিষয়ে সোধা হৈছিল যিটো এটা ভাল কনচেপচুৱেল কুৱেশ্যন মে বি এই বছৰটো স্কেলাৰ চেইনৰ কথা সুধিব পাৰে বা হয়তো মেছলৰ কথা সুধি দিব পাৰে এইবিলাক তোমালোকে চোৱা উচিত আৰু মই ইয়াতে ইতিমধ্যে তোমালোকক ষ্টেণ্ডাৰ্ড মেটেৰিয়েলৰ নাম দি দিছো যিটো তোমালোকে ফ্লিপকাৰ্ট বা এমাজন বা পাণ বজাৰ গৈ ভালকৈ কিনি কিতাপখনৰ যিখিনি ভাল এক্সট্ৰা সেইখিনি পঢ়ি কৰিব পাৰিবা দেন এগেইন কম্পাৰেটিভ পলিটিক্স আকৌ কম্পাৰেটিভ পলিটিক্সত তোমালোকে মোৰ যিমান মনত পৰে তোমালোকে হয়তো ফৰ্থ চেমিষ্টাৰত পঢ়িছা আৰু ইয়াতে বিভিন্ন কনচেপ্ট such as পলিটিকেল ইকনমি পলিটিকেল কালচাৰ হয়তো তোমালোকে আলমণ্ড ভাৰ্বা এইবিলাকৰ কথা তোমালোকে পঢ়িছা তেওঁলোক আহি যায় এক্সামত প্ৰায়ে আহি যায় আৰু যোৱাবাৰো আহিছিলে জিও এন্ট্ৰেন্সতো আহিছিল তাৰ লগত হয়তো তোমালোকে ৱেভছ অফ ডেমক্ৰেটাইজেশ্যন নিশ্চয় পঢ়িছা মোৰ মনত আছে গ্ৰেজুৱেশ্যনত পঢ়া তোমালোকে ইলেক্টৰেল চিষ্টেম আছে ফাৰ্ষ্ট পাষ্ট দি পোষ্ট তাৰপিছত প্ৰপচনেল ৰিপ্ৰেজেন্টেশচন এইবিলাক আহি যায় এইবিলাক পঢ়িব লগা হয় তোমালোকে ডেভিড এষ্টনক পঢ়িবা তাৰপিছত মডাৰ্ণ ক্লাছিকেল কিছুমান এপ্ৰচ আছে সেইবিলাক চাবা পলিটিকেল কালচাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ইন কম্পেৰেটিভ পলিটিক্স আৰু ইউৰো চেন্ট্ৰিজম তোমালোকে নিশ্চয় পঢ়িছা মোৰ যিমান মন আছে সেইখিনি তোমালোকে পঢ়িব লাগিব এণ্ড ফিফলি দেয়াৰ ইজ ইণ্ডিয়ান পলিটিক্স এইটো বহুত এটা ব্ৰড টপিক কবলৈ গ'লে তাৰ ভিতৰত তোমালোকে ইণ্ডিয়ান চচাইটি কিছুমানে যিখিনি কাষ্ট আছে বা জেণ্ডাৰ আছে বা যিখিনি ইণ্ডিয়াৰ পষ্ট ইণ্ডিপেণ্ডেন্স যিটো ডেভেলপমেণ্ট যিটো তোমালোকে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত হয়তো পঢ়িছা যে পষ্ট ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াৰ বিভিন্ন ঘটনা যেনে গ্ৰীণ ৰিভলিউচন সেউজ বিপ্লৱ বা যিটো এটমিক এক্সপ্লজন টেষ্ট সেইটো তোমালোকে স্মাইলিং বুদ্ধা হয়তো পঢ়িছা বা বিভিন্ন এনেকুৱা টপিক আছে বাবৰি মছজিদ ডেভলিউচন বা মণ্ডল কমিশন এল পি জি ৰিফৰ্মছ বা পি ভি নৰসিমহা ৰাও এনেকুৱা বিভিন্ন টপিক তোমালোকে পঢ়িছা আৰু তাৰ লগতে তোমালোকক মই এটা ষ্টেণ্ডাৰ্ড মেটেৰিয়েল ৰেকমেণ্ড কৰিম সেইটো হ'ল এম লক্ষ্মীকান্ত তাতে তোমালোকে ভাৰতৰ যিখিনি ইণ্ডিয়ান পলিটিৰ গোটেই কথাখিনি পাই যাবা আৰু মই তোমালোকক ক'ম যে ইমানে এক্সটেনচিভ ষ্টাডি নকৰিবা বাট you should have the information regarding certain major topics আৰু তোমালোকৰ স্পেচিয়েলি পাৰ্লিয়ামেণ্ট তাৰপিছত প্ৰাইম মিনিষ্টাৰ সুপ্ৰিম কোৰ্ট ৰাজ্যসভা লোকসভা এটৰ্নী জেনেৰেল তাৰপিছত ফাইনেন্স কমিশন এইবিলাকৰ ওপৰত এটা ভাল আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে যাতে কটন বা জিঅ' যিবিলাক কনচেপচুৱেল কুৱেশ্যন আহে সেইবিলাক তোমালোকে এটেম্প কৰিব পাৰিবা আৰু তাৰ ভিতৰত তোমালোকে ভাৰতীয় সংবিধানৰ যিটো ডেভেলপমেন্ট যিটো ক্ৰম বিকাশ তাতে বিভিন্ন ষ্টেজেছ আছিল গভৰ্মেণ্ট অফ ইণ্ডিয়া এক্ট 1919 1935 ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 এনেকুৱা বিভিন্ন এক্ট আছে আৰু তাৰ আগতো বিভিন্ন প্ৰি ইণ্ডিপেণ্ডেন্স এক্ট আছে সেইবিলাক তোমালোকে হয়তো চাব লগা হ'ব পাৰে বিকজ এক্সামত আহি যায় আৰু তাৰ লগতে ভাৰতীয় সংবিধানত কিছুমান আছে যে ভাৰতীয় সংবিধানত কিছুমানে কোৱাচি ফেডাৰেল বুলি কৈছে যে কিছুমান মিক্সাৰ অফ ৰিগিডিটি এণ্ড ফ্লেক্সিবিলিটি এনেকুৱা বিভিন্ন কনচেপ্ট আগবঢ়া হৈছে তেওঁলোকৰ ভিতৰত প্ৰমিনেণ্টলি ক'বলৈ গ'লে কে চি ৱেৰ আইভৰ জেনিংছ বা ডি ডি বাসু এওঁলোকক হয়তো তোমালোকে পঢ়িব লগা হয় আৰু গ্ৰেনভিল অষ্টিন ইজ ভেৰি ইম্পৰ্টেণ্ট তেওঁলোক আহিব পাৰে আৰু ছিক্সলি দেয়াৰ আৰ চাৰ্টেন স্মল টপিকছ যিবিলাক মই ডিছকাছ কৰিছো যে হিউমেন ৰাইটছ তোমালোকে হয়তো এইটো
5th semester and 6th semester তোমালোকে হিউম্যান রাইটস পঢ়িছা আৰু তাৰ ভিতৰত তোমালোকে জেনাৰেশনস অফ হিউম্যান ৰাইটস ফাৰ্স্ট জেনাৰেশন থাৰ্ড জেনাৰেশন সেকেন্ড জেনাৰেশন এনেকুৱা পঢ়িছা এন্ড এজ ফাৰ এজ আই ৰিমেম্বাৰ গুৱাহাটী ইউনিভাৰ্চিটিত এটা আচৰিত ধৰণৰ প্ৰশ্ন আহিছিল যে হোৱাট ইজ দ্য ফ'ৰ্থ জেনাৰেশন অফ হিউম্যান ৰাইটস যেটো আমি কিতাপত পোৱা নাই কিন্তু যদি তোমালোকে ইন্টাৰনেটত সাৰ্চ কৰা তোমালোকে পাবা যে ৰাইট টু ডিজিটেলাইজেশ্যন যে আমি ধৰি লওঁ মোবাইল ইন্টাৰনেট আদিৰ যিটো অধিকাৰ সেইটো ৰাইট টু ফ'ৰ্থ জেনাৰেশ্যনৰ ভিতৰত আহে সেইবাবে তোমালোকে হয়তো অলপ ইন্টাৰনেটতো বস্তুবিলাক বিচাৰিছে বা যেহেতু কুৱেশ্যন বিলাক ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ বা স্কলাৰ বিলাকে প্ৰিপেয়াৰ কৰে বুলি মই যিমানখিনি জানো তেওঁলোকে এক্সটেন্সিভ ষ্টাডি থাকে মেটাৰ বিলাকৰ ওপৰত স্পেচিয়েলাইজেশ্যন থাকে সেইবাবে তেওঁলোকে কিছুমান তেনেকুৱা আৰবিক কুৱেশ্যন কাটি দিব পাৰে যিবিলাক তোমালোকে চাই থোৱাটো উচিত আৰু তোমালোকে হিউম্যান ৰাইটস পেপাৰখনৰ আন্ডাৰতে প্ৰায় কেইটামান কুৱেশ্যন আহি যায় সেইকেইটা হ'ল ইন্টাৰনেশ্যনেল কনভেনশ্যন ফৰ এলিমিনেশ্যন অফ অল ফৰ্ম অফ ডিছক্ৰিমিনেশ্যন এগেইনষ্ট ওমেন এনেকুৱা কিবা ICCPR এনেকুৱা কিছুমান কনভেনশ্যন হয়তো পাইছা তোমালোকে ডাইৰেক্টলি চিলেবাছত আছে গ্ৰেজুৱেশ্যনত সেইবিলাক কোনটো চনত এনেক্ট কৰা হৈছিল কোনটো চনত ইমপ্লিমেন্ট কৰা হৈছিল সেইবিলাক আহি যাব পাৰে আৰু ক'বলৈ গ'লে তোমালোকে হয়তো এণ্ডিং চেমিষ্টাৰত এখন পেপাৰ নিশ্চয় পঢ়িছা হিউম্যান ৰাইটছ ইন ইণ্ডিয়া তাতে তোমালোকে ভাৰতৰ হিউম্যান ৰাইটছৰ যে এনচিয়েন্ট কনচেপশ্যন সেইটো অলপমান চাই ল'বা তাৰ লগতে ভাৰতৰ স্পেচিয়েলি যিখন ইউনাইটেড নেশ্যনৰ যিখন ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটছ সিখন 1948 সিখন বহুত ইম্পৰ্টেণ্ট সিখনৰ যিখিনি ইম্পৰ্টেণ্ট টপিক সেইখিনি চাই ল'বা এণ্ড মষ্ট ইম্পৰ্টেণ্টলি হিউম্যান ৰাইটছ কমিশ্যন ইন ইণ্ডিয়া তেওঁৰ ফৰ্মেশ্যন মেম্বাৰশ্বিপ কিমান চনত যিটো কনষ্টিটিউচনেল ভেলিডিটি সেইটো চাই ল'বা আৰু তাৰ লগতে কিছুমান কনষ্টিটিউচনেল এণ্ড ষ্টেটিউটৰী বডি কিছুমান সাংবিধানিক আৰু আইনীভাৱে তৈয়াৰ কৰা কিছুমান অৰ্গেনাইজেশ্যন আছে ধৰি লোৱা SC/ST কমিশ্যন OBC কমিশ্যন এনেকুৱা কিছুমান কনষ্টিটিউচনেল বডি আছে তেওঁলোকৰ কম্পজিশ্যন বা সংবিধানৰ কোনটো আৰ্টিকলৰ মেনশ্যন আছে সেইটো চাই ল'বা এণ্ড কিছুমান আইনী বা বিধিগত বা ষ্টেটিউটৰী অৰ্গেনাইজেশ্যন কিছুমান আছে লাইক ওমেন্স কমিশ্যন শিশু অধিকাৰ আয়োগ আছে কিছুমান কমিশ্যনাৰ ফৰ দিব্যাংগজন এনেকুৱা কিছুমান হেৰি আছে ভাৰতীয় সংবিধান বা ভাৰতীয় আইনী ব্যৱস্থা কিছুমান অৰ্গেনাইজেশ্যন আছে তোমালোকে এইবিলাকৰ কম্পজিশ্যন কেতিয়া স্থাপন কৰা হৈছিল তেওঁলোকৰ ফাংচন কি এইবিলাক তোমালোকে চাই ল'বা এণ্ড মষ্ট ইম্পৰ্টেণ্ট সেই পেপাৰখনৰ ভিতৰতে তোমালোকে হয়তো টেৰৰিজম ইন নৰ্থ ইষ্ট ইণ্ডিয়া পাব পাৰা সেইকাৰণে কিছু ধৰি লোৱা তোমাৰ আলফা NSCN বা বড়ো লিবাৰেশ্যন যিখিনি ফ'ৰ্চ আছে BLT বা NDFB বিলাকৰ ফৰ্মেশ্যন কেতিয়া হৈছিল কিবা ট্ৰিটি হৈছিল নেকি যেন ৰিচেণ্টলি এখন 2012-13 মান এখন ট্ৰিটি হৈ গৈছিল ট্ৰাইপাৰ্ট এখন ট্ৰিটি হৈ গৈছিল বিটুইন এমং আছাম গভৰ্ণমেণ্ট ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড আলফা কেতিয়াবা এক্সামত সুধি দিয়ে এণ্ড আৰু ক'বলৈ গ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ পেপাৰখনত তোমালোকে কিছুমান আছাম স্পেচিফিকো চাব লগা হ'ব পাৰে ধৰি লোৱা এটা চিম্পল কুৱেশ্যন লাইক অসম আন্দোলন কেতিয়া হৈছিল কেতিয়াবা আহি যাব পাৰে কিছুমান সৰু সুৰা কুৱেশ্যনত বা ক'বলৈ গ'লে বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ বহুখিনি যিখিনি সন্মানীয় প্ৰফেচাৰ আছে তেওঁলোকৰ যিখিনি নৰ্থ ইষ্ট ইণ্ডিয়াৰ যিটো ইনচাৰ্জেঞ্চি বা সন্ত্ৰাসবাদৰ ওপৰত ধুনীয়া স্পেচিয়েলাইজেশ্যন আছে সেইবাবে তোমালোকে হয়তো সেইখিনিও চাব লগা হ'ব পাৰে ধৰি লোৱা আমাৰ ননীগোপাল মহন্ত ছাৰৰ এখন কনফ্ৰণ্টিং দ্য ষ্টেট এখন উলফাৰ ওপৰত কিতাপ আছে সেইখনো হয়তো এক্সামত আহি যাব পাৰে কেতিয়াবা সুধি দিয়া হয় বিকজ ডিপাৰ্টমেণ্টৰে টিচাৰ তেওঁ ভাল এক্সটেনচিভ ৰিচাৰ্চ তেওঁ কৰিছে কেতিয়াবা আহি যায় সেইবাবে তোমালোকে সেইটো চাই ল'ব পাৰা বিকজ মই চাই লৈছিলো এণ্ড তোমাৰ আৰু এটা চাব টপিক হ'ল চিলেক্ট কনষ্টিটিউশ্যন চিলেক্ট কনষ্টিটিউশ্যনত মই তোমালোকক ব্ৰাজিল নাইজেৰিয়া যিখিনি তোমাৰ হয়তো থাৰ্ড চেমিষ্টাৰ মানত পঢ়িছে সেইবিলাক কনষ্টিটিউশ্যন চোৱাৰ কোনো প্ৰয়োজন নাই তোমালোকে চাব পাৰা যে যিখন ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ কনষ্টিটিউশ্যন আছে বা ইউনাইটেড কিংডম পিপলছ ৰিপাব্লিক অফ চাইনা ভেৰি ইম্পৰ্টেণ্ট এণ্ড ছুইজাৰলেণ্ড এইখিনি কনষ্টিটিউশ্যন তোমালোকে কনষ্টিটিউশ্যন পঢ়িব নালাগে যিখিনি তোমালোকে গ্ৰেজুৱেশ্যন ষ্টেণ্ডাৰ্ড মেটেৰিয়েল পঢ়িছা ফৰ দ্য পেপাৰ চিলেক্ট কনষ্টিটিউশ্যন এখন পেপাৰ এভেইলেবল আছে আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি দিছ চিলেক্ট কনষ্টিটিউশ্যন পেপাৰ তাৰ আণ্ডাৰত তোমালোকে যিয়ে ষ্টেণ্ডাৰ্ড বুক নপঢ়া তাৰে কিছুমান ফেক্টছ থাকে লাইক আমি ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ কথা ক'বলৈ গ'লে কংগ্ৰেছ যিটো আছে যিটো আমি আমাৰ ভাৰতৰ সংসদ বুলি কোৱা হয় তেওঁলোকে কংগ্ৰেছ বুলি কয়
লোৱাৰ হাউচ হায়াৰ হাউচ তেনেকুৱা আপাৰ হাউচ আছে তেওঁলোকৰ পৰা তোমালোকে সেই হাউচবোৰৰ কম্পজিশ্যন মেম্বাৰশ্বিপ পাৱাৰ বা বিভিন্ন এছপেক্ট খিনি তোমালোকে থুলমূলকৈ চাই ল'বা লাইক ইন পাৰ্সপেক্টিভ MCQ তোমালোকে ইমান ইনডেপথ চোৱাৰ প্ৰয়োজন নাই লাইক আৰু ইউনাইটেড ষ্টেটছৰ এটা প্ৰায়ে কুৱেশ্যন আহি যায় এইটো ইজি নেটতো আহে ফিলিবাষ্টাৰ The filibuster number concept is it is a long speech given by the members of parliament to prevent the passing of bills in Congress of United States. আমাৰ বিশেষকে পাৰ্লিয়ামেণ্টত কথা কোৱাৰ ওপৰত সময়ৰ বাধ্যবাধকতা আছে কিন্তু ইউনাইটেড ষ্টেটছত নাই সেইবাবে এইটো বিশেষ কনচেপশ্যন হৈ পৰে ফিলিবাষ্টাৰ এইটো প্ৰায় পৰীক্ষাত আহি যায় তোমালোকে নোট কৰি থৈ দিবা চাব লগা ইউনাইটেড কিংডম এখন বহুত ষ্ট্ৰেঞ্জ কনষ্টিটিউশ্যন বিকজ ইট ইজ আনৰিটেন তাৰ কিছুমান ফেক্ট আহি যায় স্পেচিয়েলি হাউচ অফ লৰ্ডছ যিটো ওৱান অফ দা বহু ক'বলৈ আচৰিত এটা হাউচ গোটেই ৱৰ্ল্ডৰ ডেমক্ৰেচিৰ ভিতৰতে তাৰ লগত কিছুমান ৰিলেটেড কনচেপ্ট আহি যায় সেইবিলাক তোমালোকে চাবা এণ্ড পিপলছ ৰিপাব্লিক অফ চাইনা বহুত ইম্পৰ্টেণ্ট চাবলৈ গ'লে তোমালোকে চাইনিজ কালচাৰেল ৰিভলিউচন কাৰ আণ্ডাৰত হৈছে মাও চেতুঙৰ আণ্ডাৰত হৈছিল বা কিমান চনত হৈছিল এইবিলাক তোমালোকে চাবা চাইনিজ পলিটিৰ কুৱেশ্যন এইবিলাক লগতে যিখিনি আছে লাইক কিছুমান অৰ্গেনাইজেশ্যন আছে যে ষ্টেণ্ডিং কমিটি পলিট ব্যুৰো এইবিলাক আহি যাব পাৰে আৰু ক'বলৈ আৰু হয়তো তোমালোকে এখন পেপাৰ পঢ়িছা হয়তো বহুতে নপঢ়িবও পাৰে বাট কুৱেশ্যন কেতিয়াবা আহি যায় কাৰণ পঞ্চায়তী ৰাজ ইন প্ৰেক্টিচ যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পেপাৰ আছে তাতে তোমালোকে কনষ্টিটিউচনেল প্ৰভিজন লাইক কিছুমান 249K এনেকুৱা কিছুমান আৰ্টিকেল আহি যায় তাত কি মেনশ্যন আছে সেইবিলাক আহি যায় তোমালোকে সেইবিলাক চাই থৈ দিবা এণ্ড তোমালোকে তাতে এখন এক্ট হয়তো পঢ়িছা পঞ্চায়তী এক্সটেনশ্যন টু শ্বেডিউল এৰিয়াছ এনেকুৱা এখন 1996ৰ এইটো কিমান চনত এনেক্ট হৈছিল প্ৰভিজন কি কোনটো 5th শ্বেডিউল নে 6th শ্বেডিউলৰ কাৰণে এইটো তৈয়াৰ কৰা হৈছিল তোমালোকে সেইটোও চাই থৈ দিবা আৰু হয়তো আৰু এখন পেপাৰ হয়তো পঢ়িছা তোমালোকে মই আশা কৰো এইখন পাৰ্লিয়ামেণ্টাৰী প্ৰেক্টিচ এণ্ড প্ৰচিডিউৰ যিখন বহু পৰিমাণে ইণ্ডিয়ান পলিটিৰ ভিতৰত কভাৰ হৈ যায় আৰু ইণ্ডিয়ান পলিটিৰ ভিতৰত ক'বলৈ গ'লে তাতে তোমালোকে কিছুমান মোশ্যন আছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত লাইক কুৱেশ্যন আৱাৰ censure motion, cut motion, বা লাইক no confidence motion এইবিলাক টাৰ্মিনলজি বা যিখিনি ফেক্ট সেইখিনি তোমালোকে জানি থৈ দিবা and lastly the most important component as a student of political science and in many aspects of political science the international relations Indian politics that is current affairs এজন ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিসেবে তোমালোকে দেশ বা বিশ্বত কি হৈ আছে সেইখিনিৰ বিষয়ে তোমালোকে অৱগত থকা উচিত আৰু সেইবাবে বহুতো কুৱেশ্যন কেতিয়াবা এন্ট্ৰেন্সত সুধি দিয়া হয় যে ধৰি লোৱা কিছুমান কুৱেশ্যনছ আছে ৰিচেণ্টলি ইউনিফৰ্ম চিভিল কোড যে সমান নাগৰিক সংহিতা বহুত নিউজত আছিল আৰু মই গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্সত হয়তো মোৰ পোৱা মনত পৰে যে সমান নাগৰিক সংহিতা ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলত মেনশ্যন আছে এইটো আৰ্টিকল 44 হয় তোমালোকে এনেকুৱা কিছুমান যিবিলাক বস্তু নিউজত আছে সেইবিলাক তোমালোকে চাই দিবা বা ওমেন্স ৰিজাৰ্ভেশ্যন বিল বহুত নিউজত থকা বস্তু তোমালোকে হয়তো সেইটো চাই থৈ দিব পাৰা বা যিটো ৰিজাৰ্ভেশ্যনৰ পৰা প্ৰায় ডিবেট হৈ থাকে ৰিজাৰ্ভেশ্যন ৰিলেটেড কিবা চাই থৈ দিব পাৰা আৰু ক'বলৈ গ'লে কাৰেণ্ট এফেয়াৰ্ছ বহুত ডিপেণ্ড কৰে সেইটো হ'ল ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ তাতে ধৰি লোৱা বিভিন্ন ৱাৰ হৈ আছে ধৰি লোৱা ইউক্ৰেইন ৰাছিয়া ৱাৰ হৈ আছে আৰ্মেনিয়া আজাৰবাইজান ৱাৰ হৈ আছে বা বিভিন্ন দেশৰ মাজত কিছুমান সামিট হয় ট্ৰিটি হয় বা কিছুমান মিলিটাৰী এক্সাৰচাইজ হয় যিবিলাক ইম্পৰ্টেণ্ট UGC নেটৰ পাৰ্সপেক্টিভৰ পৰা বহুত ইম্পৰ্টেণ্ট সেইবিলাক আহি যায় এইবিলাক হয়তো তোমালোকে পঢ়িব লগা হ'ব পাৰে আৰু স্পেচিয়েলি তোমালোকে এই যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে সেইবিলাক তোমালোকে ইমান ইনডেপথো পঢ়িব নালাগে বাট ইউ কেন ইউজ certain resources আছে vision IAS এইবিলাকৰ পৰা তোমালোকে তাৰমানে বা দৃষ্টি IAS এইবিলাকৰ পৰা তোমালোকে কাৰেণ্ট এফেয়াৰ্ছ বিলাক কালেক্ট কৰা পাৰ্চনেলি this is a very unconventional way but I use Twitter for current affairs because টুইটাৰত মই বহু পৰিমাণে কাৰেণ্ট এফেয়াৰ্ছ খিনি পাই যাওঁ বাট I will not recommend to others because এখন টুইটাৰ একাউণ্ট য'ত এক্সটেন্সিভলি কাৰেণ্ট এফেয়াৰ্ছ আহে সেইখন বনাবলৈ কমেও এবছৰৰ সময় লাগি যায় because you have to follow certain accounts you have to exclude certain accounts so তোমালোকক মই ৰেকমেণ্ড কৰিম তোমালোকে অলপমান নিউজ পেপাৰ চাবা অলপ ইউটিউব
ভিডিঅ' চাবা but don't see some like useless YouTubers এইবিলাক চাই তোমালোকৰ একো লাভ নহব সেইবাবে তোমালোকে কিছুমান ষ্টেণ্ডাৰ্ড ইউটিউব চেনেল আছে সেইবিলাক চাবা আৰু তোমালোকে PYQ এনালাইচিছ চাব বিচাৰা তোমালোকৰ হাতত পল এছচি হেল্পৰ বাহিৰে ভাল চেনেল হয়তো নাই বুলি মই ভাবো বিকজ বিভিন্ন চেনেল উপলব্ধ আছে তেওঁলোকে জাষ্ট কিছুমান ৰেণ্ডম কথা কৈ কথাবিলাক শেষ কৰি দিয়ে বাট দেয়াৰ ইজ এ চেনেল কল পল এছচি হেল্প তাত ভালকৈ PYQ বিলাক এনালাইজ কৰা আছে সেয়া জামিয়া মিলিয়া ইছলামিয়াই হওক বা JNU হওক হায়দৰাবাদ ইউনিভাৰ্চিটি হওক ইভেন কটন ইউনিভাৰ্চিটিৰ পেপাৰ যিখন মই তেওঁক প্ৰভাইড কৰিছিলো থ্ৰু ইমেইল তেওঁ তাকো তেওঁ এনালাইজ কৰিছে চ' তোমালোকে এনালাইচিছ ভিডিঅ' বিলাক চাব পাৰা চ' that is all okay so if you have any query you can ask me now okay so if you have any query তোমালোকৰ যদি কিছুমান প্ৰশ্ন আছে regarding the exam syllabus preparation strategy তোমালোকে সুধিব পাৰা I am ready to answer those questions hello dada good evening good evening মই শুনা মতে আসাম পলিটিক্সৰ ওপৰত গুৱাহাটী ইউনিভাৰ্চিটিয়ে কোৱেশ্চন মানে থাকে কিছুমান ইটোৰ ওপৰত আপুনি কি ক'ব খোজে আসাম পলিটিক্সত ক'বলৈ গ'লে ইমানো ইন ডেপথ কুৱেশ্যন নাথাকে ক'বলৈ গ'লে হয়তো আসাম মুভমেণ্ট কেতিয়া হৈছিল বা 1985 হয় বা লেংগুৱেজ এইটো ভাষা আন্দোলন কেতিয়া হৈছিল বা কেপ বা যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যিখন আহিছিল বা NRC one of the most important aspect is NRC হয়তো সুধি দিব পাৰে তাৰ কেতিয়া চনত ইমপ্লিমেণ্ট হৈছিল এইবিলাক সুধি দিব পাৰে বাকি আসাম পলিটিক্স আৰু ক'বলৈ গ'লে কিছুমান আমাৰ ইউনিভাৰ্চিটি শিক্ষকে নিজে লিখা কিছুমান বহুত ইম্পৰ্টেণ্ট বুকছ আছে লাইক ননী গোপাল মহন্ত ছাৰৰ বুকছ বহুত ইম্পৰ্টেণ্ট ননী গোপাল মহন্ত ছাৰৰ বুক কিছুমান কনফ্ৰণ্টিং দ্য ষ্টেট নামৰ এখন বহুত প্ৰসিদ্ধ বুক আছে বা আমাৰ অখিল ৰঞ্জন ছাৰৰ এখন বুক আছে হিন্দুত্ব ৰিজিম ইন আসাম সুধি দিব পাৰে এক্সামত বিকজ স্কলাৰ বা টিচাৰে কুৱেশ্যন পেপাৰবোৰ কাটে সেইবিলাক আহি যাব পাৰে আৰু ক'বলৈ গ'লে আসাম পলিটিক্সত এনেকুৱা একো বিশেষ কুৱেশ্যন নাই তেওঁলোকে বা কিছুমান আসাম পলিটিক্সৰ কিছুমান বুকছ আছে লাইক প্লেণ্টাৰ ৰাষ্ট্ৰ স্বৰাজ এনেকুৱা কিছুমান বুকছ আছে হিষ্ট্ৰীৰো বুক হয় বা বহুতো পলিটিকেল চাইন্সত ইউজ কৰা হয় হয়তো সেইবিলাক আহি যাব পাৰে সেইকেইটা তোমালোকে অলপমান চাই থৈ দিবা অ'কে গুৱাহাটী 2019 আহিব পাৰে বাট এজ ফাৰ এজ আই ন মই যিখিনি PYQ চাইছো বা হেৰি কৰিছো প্ৰিপাৰেশ্যন কৰিছো ডিব্ৰুগড় ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটি তেওঁলোকে প্ৰায় পেছেজ নিদিয়ে বাট দিবও পাৰে বিকজ দেয়াৰ আৰ চাৰ্টেন টিচাৰ্ছ ইন ইউনিভাৰ্চিটি যিবিলাকে পেছেজৰ ওপৰত গুৰুত্ব দিয়ে কাৰণ পেছেজ কমেও দুটা UGC নেটত কৰিব আহে আৰু ইউনিভাৰ্চিটি টিচাৰ বিলাকৰ সদায় এটা এইম থাকে দে ডোন্ট কনচিডাৰ এবাউট দিছ এন্ট্ৰেন্স এক্সাম তেওঁলোকে ইমান গুৰুত্ব নিদিয়ে দে আৰ ভেৰি মাছ কনচাৰ্ণ ৰিগাৰ্ডিং ডেট ষ্টুডেণ্ট আহিব ভালকৈ পঢ়িব আৰু UGC নেট বা চিভিল চাৰ্ভিচ ক্ৰেক কৰি গুচি যাব চ' পেছেজ ৰিডিং এ টেক্সট আৰু পেছেজ আহিলেও ইংৰাজীত আহিব এইটো তোমালোকে একদম ধৰি বান্ধি লোৱা যে ইংৰাজীৰ গত্যন্তৰ নাই ইংৰাজী পঢ়িবই লাগিব আৰু ইংৰাজীয়ে এটা মাধ্যম যাৰ দ্বাৰা তোমালোকে একাডেমিক যিটো কেৰিয়াৰ আছে তাতে আগুৱাই যাব পাৰিবা পেছেজ আহিলে ইংৰাজীত আহিব ইমান টান পেছেজ নাহে 5-10 শাৰীৰ এটা পেছেজ আহিব সেইটো পঢ়ি তোমালোকে তাৰ পৰা এক্সট্ৰেক্ট কৰি কিবা কুৱেশ্যন সুধিব সেইটো তোমালোকে এটেম্প কৰিব লাগিব চ' পেছেজৰ ওপৰত টেনশ্যন নল'বা পেছেজত এইটোৱে লোৱা যে তোমালোকৰ ৰিডিং স্কিলটো কিমান তোমালোকে তাতে একো বেলেগকে পঢ়াৰ প্ৰয়োজন নাই তোমালোকে মাত্ৰ পেছেজটো পঢ়িলে হ'ল তাতে কি কৈছে তাৰ ওপৰত কুৱেশ্যনটো এটেম্প কৰিলে হ'ল আৰু এনচাৰটো দিলে হ'ল আৰু পেছেজ আহিলে তোমালোকে ভালহে পাব লাগে বিকজ পেছেজত একো তাৰমানে কষ্টৰ প্ৰয়োজন নাই তেওঁলোকে দিয়ে থৈছে তোমালোকে মাত্ৰ পঢ়ি তাৰ পৰা এনচাৰটো কৰিব লাগিব বাট দ্য কুৱেশ্যন ইজ তুমি ইংৰাজী বুজি পোৱা নে নাই সেইটোৱে প্ৰশ্ন আৰু যোৱা 2 মাহ মানত তোমালোকে ভালে কষ্ট কৰিব লাগিব যিহেতু ভাৰ্নিকুলাৰ মিডিয়াম আৰু মই কৈ থব বিচাৰো যে তোমালোকে ইংৰাজীৰ ক্ষেত্ৰত অলপো ভয় নকৰিবা ব্যক্তিগতভাৱে মই গাঁৱৰ প্ৰাথমিক বিদ্যালয় LP স্কুলত পঢ়া ল'ৰা আৰু মই হায়াৰ ছেকেণ্ডেৰীলৈকে মই অসমীয়া মাধ্যমত পঢ়িছো পিছলৈ মই নিজৰ গ্ৰেজুৱেশ্যন ইংৰাজী মাধ্যমত হেৰি কৰিছো তাৰপিছত মই কষ্ট কৰিছো বহুখিনি কষ্ট কৰিছো তাৰ পৰা ভাষাটো আয়ত্ব কৰি বৰ্তমান মোৰ একো বিশেষ অসুবিধা নাই আৰু মই ভাবো যে সকলোৱে কৰিব পাৰে অ'কে নেক্সট প্লিজ
I have seen many question in inbox, but মই চাব পৰা নাই, তোমালোকে সুধি দিলে মই ভাল পাম। দাদা কথা এটা আছিল দাদা মানে এই দেখা যায় যে ফৰ্ম ফিলাপৰ মানে হেৰিত মানে নটিচখনত দিয়ে যে হেৰি CBSE আছে ন আমি মানে হেৰি ক্ৰেডিট পইণ্ট 24 মানে সেইটো কিনো ক্ৰেডিট পইণ্ট সেইবিলাক তোমালোকে একো চোৱাৰ প্ৰয়োজন নাই, তোমালোকক জাষ্ট 50 to 55%, যিখিনি ৰিজাৰ্ভ কেটেগৰী আছে তাৰ কাৰণে 50% লাগে, আৰু যিখিনি আনৰিজাৰ্ভ কেটেগৰী, যিখিনি জেনেৰেল কেটেগৰী তাৰ কাৰণে 55% লাগে। তোমালোকৰ যদি 5.5 আৰু 5.0 ওপৰত পাৰ্চেন্টেজ আছে তোমালোকে চিট পাই যাবা। সেইবিলাক ইমান ক্ৰেডিট পইণ্ট সেইবিলাক জাষ্ট ৰেণ্ডম থিং অফ একাডেমিক্স, সেইবিলাকত তোমালোকে ইমান গুৰুত্ব দি লাভ নাই আৰু একো প্ৰয়োজনো নাই। হ'ব দিয়ক দাদা। জাষ্ট বি কনচাৰ্ন যে তোমাৰ এটলিষ্ট 6.5 টো আছে, বিকজ 5.5 দেখিবলৈ বেয়া হয় ন। অ'কে, ইফ দেয়াৰ এনি কুৱেশ্যনছ, কিবা কুৱেশ্যনছ যদি তোমালোকে সুধিব পাৰা তোমালোকে এতিয়া সুধি লোৱা, তাৰমানে মই এক্সটেন্সিভলি তেতিয়া ক'বলৈ পাৰিম আৰু পিছলৈ অসুবিধা হৈ যাব। আৰু মই বহু পৰিমাণে ইনবক্সত কিছুমান কুৱেশ্যন দেখিছো, কিন্তু মই এইবিলাক চাব পৰা নাই বিকজ মোৰ ডিভাইচটো অলপ পুৰণি, চালে মোৰ লেফ্ট হৈ যোৱা যাব। সেইবাবে তোমালোকে যদি কৈ দিব পাৰা তেতিয়া মোৰ ভাল হ'ব। এণ্ড মোৰ অভাৰ আই উইল প্ৰভাইড ইউ দিছ ষ্টেণ্ডাৰ্ড মেটেৰিয়েলছ ছাবচিকুৱেণ্ট টাইম, মই সময়ে সময়ে তোমালোকক দি থাকিম। আৰু মোৰ বহু পৰিমাণে চেল্ফ মেড নোটছো আছে, যিবিলাক মই হয়তো প্ৰভাইড কৰিব পাৰিম। অ'কে, ইফ দেয়াৰ এনি কুৱেশ্যনছ ইউ কেন আস্ক মি। ইউনিভাৰ্চিটিক আমি চেন্ট্ৰেল বা ষ্টেট হিচাপে ডিভাইড নকৰি ভাল ইউনিভাৰ্চিটি আৰু বেয়া ইউনিভাৰ্চিটিৰ মাজত ডিভাইড কৰাটো বেছি উচিত হ'ব বুলি ভাবো। মেইনলি ডিপাৰ্টমেণ্টটো, কিছুমান ইউনিভাৰ্চিটিৰ কিছুমান কেৰেক্টাৰিষ্টিক্স থাকে, সেইখিনি আৰু ডিপাৰ্টমেণ্টটো চাই ল'লে ভাল হয়। বাট ক'বলৈ গ'লে গোটেই নৰ্থ ইষ্টৰ ভিতৰত আমাৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট, ইট ইজ তাৰমানে সবাতকৈ ভাল ডিপাৰ্টমেণ্টৰ ভিতৰত এটা বুলি ক'ব পাৰি। আৰু তোমালোকক মই ছাজেষ্ট কৰিম, তোমালোকে যদি চিট পোৱা ডিব্ৰুগড়, কটন বা আছাম ইউনিভাৰ্চিটি এইবিলাকৰ ভিতৰত কিন্তু তোমালোকে জিউক সদায় আগৰ প্ৰিফাৰেঞ্চ ৰাখিব, বিকজ জিউৰ ডিপাৰ্টমেণ্টটো বহু পৰিমাণে ভাল হিচাপে পাইছো মই, ব্যক্তিগতভাৱে বহুত ভাল হিচাপে পাইছো। টিচাৰ বহুত ভাল, বহুত কোঅপাৰেটিভ, আৰু তোমালোকে ৰেফাৰ কৰিব পৰা আমাৰ পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ এখন ফেচবুক পেজ আছে, তোমালোকে তাতে গৈ এটা ৰিচেণ্ট পষ্ট আছে য'ত UGC নেট ক্লিয়াৰ কৰা বা JRF ক্লিয়াৰ কৰা ল'ৰা ছোৱালীৰ লিষ্ট দিয়া আছে। এণ্ড স্কলাৰ বা চিনিয়ৰ বা সকলোকে মিলাই ক'বলৈ গ'লে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে হায়েষ্ট নেট JRF ক্লিয়াৰ কৰা ষ্টুডেণ্ট গোটেই পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টতো তোমালোকে হয়তো পাব পাৰা বুলি মই ভাবো। সেয়াই, আৰু বহু পৰিমাণে টিচাৰখিনি, বিকাশ ত্ৰিপাঠী ছাৰে হওক বা বহু টিচাৰখিনি আমাক কনষ্টেণ্টলি তাৰমানে চিভিল চাৰ্ভিচ UGC নেটৰ কাৰণে আমাক মটিভেশ্যন দি থাকে, আৰু পাৰা পৰিশ্ৰমে তেওঁলোকে আমাক সহায়ো কৰে। সেয়াই, আৰু বিশেষ ক'বলৈ নাই। বাকী চেন্ট্ৰেল ইউনিভাৰ্চিটি, ষ্টেট ইউনিভাৰ্চিটি একো পাৰ্থক্য নাই, বাট দেয়াৰ আৰ চাৰ্টেন বেড ইউনিভাৰ্চিটিজ, আই উইল নট নেম দেম, বাট ডোন্ট গ' দেয়াৰ। তোমালোকৰ কেৰিয়াৰৰ প্ৰশ্ন আছে আৰু একাডেমিক্সত ইউনিভাৰ্চিটি বহুত মেটাৰ কৰে। সেয়াই, আৰু কিবা নেক্সট কুৱেশ্যন আছে যদি তোমালোকে নিশ্চয় সুধিব পাৰা। মই স্পেচিয়েলি তোমালোকক ষ্টেণ্ডাৰ্ড মেটেৰিয়েল দিছো, বাট তোমালোকে যদি বিচৰা আৰিহান্ত বা পিয়াৰছন পাব্লিকেশ্যনৰ কিবা PYQ বা কুৱেশ্যন বেংক খিনি তোমালোকে তাৰ পৰা ৰিভিজন কৰিব পাৰা। মই ব্যক্তিগতভাৱে কৰা নাছিলো, কিন্তু পিছত মই নেট JRFৰ প্ৰিপেৰেশ্যনত কৰিছিলো পিয়াৰছন পাব্লিকেশ্যন আৰু আৰিহান্তৰ। তোমালোকে কিনি সেই বিষয়ে পঢ়িব পাৰিবা। বাট ইট ইজ ফ্ৰীলি এভেইলেবল ইন পলিচি হেল্প। অ'কে, সেইটো তোমালোকে ভিডিঅ'টো তোমালোকে চাই ল'ব পাৰিবা। বাকী কিছুমান তোমাক এক্সটেনচিভ ইন ডেপথ পাৰ্চনেলাইজ কিছুমান নোটছ লাগে বা কিছুমান পাৰ্চনেলাইজ মেণ্টৰশ্বিপ লাগে, তেতিয়া তোমালোকে হয়তো কিছুমান স্পেচিয়েলাইজ হেৰিত ধৰিব লগা হ'ব পাৰে। কিছুমান যদি ভাল স্ক'ৰ এটা কৰিব খোজে বা হায়াৰ স্ক'ৰ বা ৰেংকত তেওঁলোকক চিট লাগে, তেতিয়া হয়তো অলপমান মেণ্টৰ বা তেনেকুৱাৰ পৰা তোমালোকে পাৰ্চনেলাইজ নোটছ কিছুমান লৈ পঢ়িব বা মক টেষ্ট দিব লগা হ'ব পাৰে, সেইবিলাক তোমালোকে কৰিব লগা হ'ব পাৰে। আৰু বাকী একো নাই, তোমালোকে তেনেকুৱা কিনিও পঢ়িব পাৰা। And if there is any questions, you can ask me freely. Okay? Okay, সকলোলৈ বহু শুভেচ্ছা থাকিল। আৰু যিহেতু এন্ট্ৰেন্স কম্পিটিটিভ হয়, তোমালোকে হয়তো কিছুমানে হয়তো আমাৰ এটা ডেষ্টিনি থাকে, হয়তো চিট পাব পাৰা, নাপাব পাৰা, হয়তো কিবা বেলেগতো পাব পাৰা, বাট ডিমটিভেটেড নহবা আৰু চিটৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰিবা, এটা ষ্ট্ৰেটেজি লৈ আগবাঢ়িবা। আৰু আমি সকলোৱে জানো যে প্লেন থাকিলে নহ'ব, এটা ভাল ষ্ট্ৰেটেজি থাকিব, বা আশা কৰিলেই নহ'ব, এটা ভাল ষ্ট্ৰেটেজি থাকিব লাগিব। আৰু
এটা ভাল ষ্ট্ৰেটেজি ফ'ল' কৰি এক্সামটো দিবা তোমালোকৰ গ্ৰেজুৱেশ্যন এক্সামো আছে আৰু তাৰপিছত বহুখিনি কম সময় পাবা সেইবাবে কিছুমান ভাল এটা মেণ্টৰশ্বিপ বা তেনেকুৱা হেৰি কৰি তোমালোকে ভালকৈ কিছুমান নোটছ পঢ়ি বা এনেকুৱা ষ্টেণ্ডাৰ্ড মেটেৰিয়েল পঢ়ি PIQ কৰি বা মক টেষ্ট দি এনেকে তোমালোকে ভালকৈ প্ৰিপাৰেচন কৰি এক্সামটো দি দিবা আৰু মই যিমান পাৰোঁ মই নিজৰ পৰা চেষ্টা কৰিছোঁ বিকজ মই এজন কাৰেণ্টলি পঢ়ি থকা ষ্টুডেণ্টো হয় ৰিচেণ্টলি UGC NET JRF মোৰ ক্লিয়াৰ হ'ল তথাপি মোৰো বহু পৰিমাণে ডিপাৰ্টমেণ্টৰ এক্সাম থাকে টাৰ্ম এক্সাম থাকে আৰু ক'বলৈ গ'লে গুৱাহাটী ইউনিভাৰ্চিটিটো ডিপাৰ্টমেণ্ট সেইটো আমাক বহু মানে এংগেজ কৰি ৰাখে আমাক বহু পৰিমাণে ইণ্টাৰনেল এক্সাম দিবলৈ হয় এতিয়া আমাৰ এক্সটাৰ্নেল এক্সামো আহি আছে আৰু তাৰপিছতো আমি বিভিন্ন বেলেগ বেলেগ বস্তুৰ কাৰণে আমি প্ৰিপাৰেচন কৰি থাকোঁ তাৰপিছতো মই তোমালোকৰ এজন ইউনিভাৰ্চিটিৰ ছাত্ৰ হিচাপে তোমালোকক নিজৰ ভাতৃভগ্নী হিচাপে গণ্য কৰি তোমালোকক কিছু সহায় কৰাৰ বাবে আগবাঢ়ি আছো তোমালোকৰ ভাল হওক ঈশ্বৰে ভাল কৰক নিজৰ ওপৰত বিশ্বাস ৰাখিবা তোমালোকৰ বহু ভাল হওক